নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 16 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। প্ৰয়াত ৰাজীৱ খদিয়াৰ ঘৰত উপস্থিত হৈ ৰাজীৱ খদিয়াৰ পৰিয়ালক 2 লাখ টকা প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে ৪৭ বছৰ পিছত নতুন ঠিকনাত এবাৰ কংগ্ৰেছ। দিল্লীৰ 9A কোটলা ৰোড লৈ স্থানান্তৰ কৰা হ'ল কংগ্ৰেছৰ ভৱন। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৪৭ বছৰ পিছত নতুন ঠিকনাত গৈছে কংগ্ৰেছ। দিল্লীৰ 9A কোটলা ৰোড লৈ স্থানান্তৰ কৰা হ'ল কংগ্ৰেছৰ ভৱন। কেইবাগৰাকী কংগ্ৰেছৰ মুখ্য নেতাৰ উপস্থিতিত উদ্বোধন কৰা হৈছে ইন্দিৰা ভৱন। ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে সাইদি তবলিগ নিষিদ্ধ ঘোষণা, উত্তৰ পূৰ্বাঞ্চলৰ উলেমাৰ ফতোৱা জাৰি। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। উত্তৰ পূব ভাৰতৰ উলেমাসকলৰ তৰফৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিষিদ্ধ ঘোষণা কৰিলে সাইদি তবলিগী জামাতক। নিষিদ্ধ ঘোষণা কৰিলে সাইদি তবলিগী জামাতক ফতোৱা জাৰি উত্তৰ পূৰ্বাঞ্চল উলেমাসকলৰ। এটা ব্ৰেকিং নিউজ, চৌদি ইস্তেমাত যোৱাসকলৰ বিৰুদ্ধে ফতোৱা জাৰি কৰা হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলত হৈ আছে চাদি ইস্তেমা। কোৰাণৰ ভুল ব্যাখ্যা দিয়াৰ অভিযোগ তবলিগী জামাতৰ বিৰুদ্ধে। এটা ব্ৰেকিং নিউজ, নবীসকলৰ বিৰুদ্ধেও বিতৰ্কিত মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উত্তৰ পূব ভাৰতৰ উলামাসকলে ৰূপহী মাৰ্কাজত লৈছে ডাঙৰ সিদ্ধান্ত। ইছলাম ধৰ্মৰ এটা ডাঙৰ দল হৈছে তবলিগী জামাত। ইতিমধ্যে তবলিগী জামাতক নিষিদ্ধ কৰিছে বিশ্বৰ বহু প্ৰান্তত। ফতোৱা জাৰিৰ পাছতে এইবাৰ বিশ্ব ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। তবলিগী জামাত দিল্লী নিজামুদ্দিনৰ পৰা হৈ আহিছিল পৰিচালিত মৌলানা সাদৰ তবলিগক নিষিদ্ধ ঘোষণা কৰি এই ফতোৱা জাৰি কৰা হৈছে। তবলিগ জামাতত যোৱাসকলৰ ইছলাম ধৰ্মৰ পৰা যাব লাগিব আঁতৰি। মৌলানা সাদৰ অনুসৰণ কৰি থকা সকলৰ বাবে জাৰি কৰা হৈছে এই ফতোৱা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ স্থিতিৰ বিৰুদ্ধে চন্দ্ৰবাবু নাইডু। 2টাতকৈ অধিক সন্তান জন্ম দিবলৈ জনতাক আহ্বান চন্দ্ৰবাবু নাইডুৰ। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। পুনৰ বিজেপিৰ স্থিতিৰ বিৰুদ্ধে গ'ল কিংমেকাৰ চন্দ্ৰবাবু নাইডু। ডাঙৰ খবৰ, ব্ৰেকিং নিউজ। নিজ স্থিতিত এতিয়াও অটল অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকী। 2টাতকৈ অধিক সন্তান জন্ম দিবলৈ জনতাক পুনৰ আহ্বান জনাইছে চন্দ্ৰবাবু নাইডুৱে। মকৰ সংক্ৰান্তিৰ দিনা বিজেপিৰ নীতিৰ বিৰুদ্ধে গৈ জনতাক এই আহ্বান জনোৱা হৈছে। বৰ্তমানৰ পৰিয়াল পৰিকল্পনাৰ নীতিয়ে জনগাঁথনিত প্ৰত্যাহ্বান আনিব পাৰে বুলি নাইডুৰ সকিয়নি। সেয়েহে সকলোৱে 2টাতকৈ অধিক সন্তান জন্ম দিব লাগে। পূৰ্বে পৰিয়াল পৰিকল্পনাক লৈ বৃহৎ সিদ্ধান্ত লৈছিল চন্দ্ৰবাবু নাইডুৱে। 2টাতকৈ অধিক সন্তান থাকিলেহে নিৰ্বাচন খেলিব পাৰিব বুলি কৈছিল চন্দ্ৰবাবুৱে। অন্ধ্ৰপ্ৰদেশৰ গ্ৰামাঞ্চলত বাঢ়িছে বয়োজ্যেষ্ঠ লোকৰ সংখ্যা। আনফালে হ্ৰাস পাইছে সন্তান জন্মৰ হাৰ। সেইবাবেই অন্ধ্ৰপ্ৰদেশ চৰকাৰে ৰাজ্যবাসীৰ বাবে আনিব নতুন আইন। পুনৰ বিজেপিৰ স্থিতিৰ বিৰুদ্ধে গ'ল কিংমেকাৰ চন্দ্ৰবাবু নাইডু। নিজ স্থিতিত এতিয়াও অটল অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু। 2টাতকৈ অধিক সন্তান জন্ম দিবলৈ জনতাক পুনৰ আহ্বান চন্দ্ৰবাবু নাইডুৰ। মকৰ সংক্ৰান্তিৰ দিনা বিজেপিৰ নীতিৰ বিৰুদ্ধে গৈ জনতাক এই আহ্বান জনাইছে চন্দ্ৰবাবুৱে। বৰ্তমান পৰিয়াল পৰিকল্পনাৰ নীতিয়ে জনগাঁথনিত প্ৰত্যাহ্বান আনিব পাৰে বুলি নাইডুৰ তৰফৰ পৰা তীব্ৰ সকিয়নি দিয়া হৈছে। আন এটা খবৰ হৈছে লাখ লাখ আশা কৰ্মী। অংগনবাড়ী মধ্যাহ্ন ভোজনৰ কৰ্মীলৈ ভাল খবৰ। দৰমহা বৃদ্ধি, অন্যান্য সমস্যাৰো সমাধান হ'ব। এইবাৰ ডাঙৰ খবৰ, ব্ৰেকিং নিউজ কবিষ্টাৰে লৈ অহাৰ চেষ্টা কৰিছো। ৰাজ্যৰ লাখ লাখ আশা কৰ্মী, অংগনবাড়ী কৰ্মীলৈ ভাল খবৰ আছে। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীলৈও আহিছে ভাল খবৰ। আশা কৰ্মী, অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। এই সকলো কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ লগতে
বহুতো সমস্যা আছে। কেবিনেটৰ কমিটিয়ে সাক্ষাৎ কৰিব আশা কৰ্মী, অংগনবাড়ী, মধ্যাহ্ন ভোজনৰ কৰ্মী। তেওঁলোকৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে কমিটি গঠন কৰা হ'ব। ডাঙৰ খবৰ। কেবিনেট কমিটিৰ অধিসূচনা জাৰি কৰা হৈছে। প্ৰতিটো সমস্যাৰ ওপৰত কেবিনেট কমিটিয়ে কৰিব আলোচনা আৰু আলোচনাৰ অন্তত কমিটিয়ে কেবিনেটত প্ৰতিবেদন দাখিল কৰিব। কেবিনেটত লোৱা হ'ব এইসমূহৰ বিষয়ৰ ওপৰত সিদ্ধান্ত। এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত লাখ লাখ আশা কৰ্মী, অংগনবাড়ী কৰ্মীলৈ এক ভাল খবৰ চৰকাৰে প্ৰদান কৰিছে। মধ্যাহ্ন ভোজৰ কৰ্মচাৰীলৈও আহিছে এয়া ভাল খবৰ। আন এটা ব্ৰেকিং নিউজ। ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ, পিছুৱাই আহিছে ইজৰাইলী সেনা। ইজৰাইলৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ কৰা হৈছে। এটা বিগ ব্ৰেকিং, এটা ৱাৰ্ড ব্ৰেকিং লৈ অহাৰ চেষ্টা কৰিছো। এইবাৰ ইজৰাইলৰ জাহাজক লক্ষ্য কৰি ধাৰাবাহিক আক্ৰমণ ইয়েমেনৰ। আমি এটা নতুন আপডেট জনোৱাৰ চেষ্টা কৰিছো। ইয়েমেনৰ হুতি বিদ্ৰোহীয়ে নিক্ষেপ কৰিছে ৰকেট। ৰাজধানীৰ তেল আবিবত মিছাইল নিক্ষেপ হুতি বিদ্ৰোহী। হুতিয়ে ধ্বংস কৰিছে পাৱাৰ প্লাণ্ট আৰু সেনাৰ শিবিৰ। ড্ৰোন আৰু মিছাইলেৰে ইজৰাইলত ধাৰাবাহিক আক্ৰমণ কৰা হৈছে। আক্ৰমণৰ পিছতে ৰাজধানীত তেল আবিবত হাই এলাৰ্ট জাৰি কৰা হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ইজৰাইলৰ ওপৰত পুনৰ ভয়াৱহ আক্ৰমণ চলোৱা হৈছে। ইয়েমেনৰ হুতি বিদ্ৰোহীয়ে নিক্ষেপ কৰিছে ৰকেট। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশ কঁপোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডৰে জড়িত বিজেপিৰ ৰাজ্যিক সভাপতি। দেশ কঁপোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডৰে জড়িত বিজেপিৰ ৰাজ্যিক সভাপতি এগৰাকী বিবাহিত মহিলাক ধৰ্ষণ কৰাৰ গোচৰত নাম সাঙুৰ খাইছে শীৰ্ষ বিজেপি নেতাগৰাকীৰ। বিজেপি নেতাৰ বিৰুদ্ধে চৰকাৰী চাকৰি দিয়াৰ নামত অপকৰ্ম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে বিজেপিৰ সভাপতি গৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। 2023 3 জুলাইতে এগৰাকী মহিলাক এখন হোটেলত নি চলাইছিল অপকৰ্ম। জনপ্ৰিয় গায়ক জয় ভগৱান উৰ্ফে ৰকি আৰু হাৰিয়ানা বিজেপিৰ সভাপতিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। হিমাচল প্ৰদেশৰ কাকুলিৰ এখন হোটেলত চলাইছিল এই নিৰ্যাতন। শেহতীয়াকৈ পোহৰলৈ আহিছে এই ভয়ংকৰ কাণ্ড। 14 জানুৱাৰী মঙ্গলবাৰে এই ঘটনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে হিমাচল আৰক্ষীয়ে। অভিযুক্ত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ নাম মোহনলাল বাদুলি। ঘটনা ৰাজহুৱা কৰিলে মহিলাগৰাকীক প্ৰাণী মৰাৰ ভাবুকি দিছিল দুই অভিযুক্তই। ঘটনা পোহৰলৈ অহাৰ পিছতে বিজেপিৰ ওপৰত আক্ৰমণ কংগ্ৰেছৰ। পোহৰলৈ আহিছে বিজেপিৰ প্ৰকৃত পৰিচয়। বেটি বচাও বেটি পঢ়াও নহয়, বিজেপি নেতাৰ পৰাহে বেটি বচাও। চৰকাৰী চাকৰি দিয়াৰ নামত কুকাণ্ড কৰিছে বিজেপি ৰাজ্যিক সভাপতিগৰাকীয়ে। দেশৰ মহিলাসকলৰ ওচৰত ক্ষমা খুজিব লাগে বিজেপিয়ে। এয়া একমাত্ৰ এখন দেশৰ কথা নহয়, এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। দেশ কঁপোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডৰে জড়িত এগৰাকী বিজেপিৰ সভাপতি।